নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে আমাৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে। বন্ধু বান্ধৱীসকল, আমি আপোনালোকৰ বাবে আজিও কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ, যাতে আপোনালোকে আগন্তুক প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ বাবে নিজকে ভালদৰে প্ৰস্তুত কৰিব পাৰে। বিশেষকৈ অসম আৰক্ষীৰ বাবে যাতে আপোনালোকে ভালদৰে প্ৰস্তুত হ'ব পাৰে বা নিজকে প্ৰস্তুত কৰি তুলিব পাৰে, তাৰ বাবে আমি আপোনালোকৰ বাবে কেইটামান গুৰুত্বপূৰ্ণ সাধাৰণ জ্ঞানৰ প্ৰশ্নোত্তৰ লৈ আহিছোঁ। গতিকে পলম নকৰি আজিৰ ভিডিঅ'টি আৰম্ভ কৰোৱা হওক। বন্ধু বান্ধৱীসকল, আজিৰ প্ৰথম প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক নৃত্য কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে সত্ৰীয়া অৰ্থাৎ ধ্ৰুপদী। সত্ৰীয়াৰ যি ধ্ৰুপদী নৃত্য, সেই নৃত্য অসমৰ ৰাজ্যিক নৃত্য হিচাপে স্বীকৃত। আৰু ইয়াৰ পৰৱৰ্তী প্ৰশ্নটো হৈছে অসমৰ ৰাজ্যিক ফুলবিধ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কপৌ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক গছ কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে হুলুং গছ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে কপৌ ফুলৰ বৈজ্ঞানিক নাম কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ফক্সটেইল অৰ্কিড। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক প্ৰাণী কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে এটা শিঙৰ গড় অৰ্থাৎ এশিঙীয়া গড়। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমৰ ৰাজ্যিক চৰাই কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে দেওহাঁহ বা বনহাঁহ। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ভাৰতৰ সকলো ৰাজ্যৰ GDPৰ ক্ষেত্ৰত অসমৰ স্থান কি? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 17তম, অৰ্থাৎ ভাৰতৰ স্থান 17। ক্ষমা কৰিব, ভাৰতৰ সকলো ৰাজ্যৰ GDPৰ ক্ষেত্ৰত অসমৰ স্থান 17তম। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ডিগবৈ অঞ্চলত তেলৰ আৱিষ্কাৰ কোন বছৰ হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1884 চনত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমত কোন ঠাইত নিমখ তৈয়াৰ কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে অবিভক্ত লখিমপুৰ জিলাৰ শদিয়া আৰু বৰহাটত। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমৰ কোনখন চহৰক উত্তৰ পূব ভাৰতৰ প্ৰৱেশদ্বাৰ বুলি কোৱা হয়? খুবেই গুৰুত্বপূৰ্ণ প্ৰশ্ন, আৰু ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গুৱাহাটী। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে অসমত কিমানখন ইউনেস্কো বিশ্ব ঐতিহ্য ক্ষেত্ৰ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 3খন। পূৰ্বতে 2খন আছিল, কিন্তু বৰ্তমান চৰাইদেউ মৈদামসমূহকো বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃত কৰা হৈছে। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে স্বাধীনতাৰ সময়ত অসমত কিমানখন জিলা আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 13খন। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ডিব্ৰুগড় জিলা কোন জিলাৰ পৰা বিভক্ত কৰি গঠন কৰা হৈছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে লখিমপুৰ জিলা। ইয়াৰ পৰৱৰ্তী প্ৰশ্নটি হৈছে ডিব্ৰুগড় জিলা কোন চনত গঠন কৰা হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 1976 চনত। ইয়াৰ পৰৱৰ্তী তথা একেবাৰে অন্তিমটি প্ৰশ্ন হৈছে 1976 চনৰ আগতে কাৰ্বি আংলং জিলাৰ পূৰ্বৰ নাম কি আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মিকিৰ পাহাৰ জিলা। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'টিত আমি এইকেইটাই আপোনালোকৰ বাবে গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছিলোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টি চাই নিশ্চয় উপকৃত হ'ব। আৰু আপোনালোকে যদি আমাৰ ভিডিঅ'টি ভাল পালে তেনেহ'লে লাইক, কমেণ্ট লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু প্ৰথমবাৰৰ বাবে যদি আমাৰ ভিডিঅ'টো চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। নমস্কাৰ।